नजर तुम्हारा देता हो मैं तो बाबा বছৰৰ শেষৰ ফালত অৰ্থাৎ ৰমজানৰ আগতে আমি জলসা আয়োজন কৰোঁ। সেই হিচাপে অহাকালি মঙ্গলবাৰ জানুৱাৰীৰ 7 তাৰিখ পুৱাৰ পৰাই আমাৰ কাৰ্যক্ৰমিক আৰম্ভ হ'ব। ৰাতিপুৱা 11টাৰ পৰা 12 বজালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। সেয়া আমি সকলো ৰাইজক খিদমতত আৰজ গুজাৰ কৰোঁ যে আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব। আৰু এই অনুষ্ঠানত মেহমান হিচাপে আমি কেইজন ব্যক্তিক আমি দাৱাত দিছোঁ। তাৰ মাজত আছে মুখ্য অতিথি হিচাপে প্ৰদৰ্শন কৰিব হজৰত মৌলানা মুফতি শ্বেখ আব্দুল করিম কাছিমি সাহাব পদমনি টাইটেল মাদ্ৰাছা। আৰু প্ৰধান অতিথি হিচাপে বহুত দূৰৰ পৰা ইয়াত প্ৰদৰ্শন কৰিব হজৰত মৌলানা কাৰিমুল হাফিজুৰ ৰহমান বুলবুলি সাহাব আন্তৰ্জাতিক খ্যাতিসম্পন্ন তৰুণ ৰইছ মুহতামিম গোৱালপাৰা মাদ্ৰাছা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা হাবিব শামছুদ্দিন কাছিমি সাহাব মুফাসসিৰে কুৰাণ শিক্ষক জামি ইছলামিয়া দাৰুল উলুম মৰিয়াবাৰী মাদ্ৰাছা। লগতে আমাৰ এই মাদ্ৰাছাৰ শ্বেখুল হাদিছ হজৰত মৌলানা মুফতি আব্দুল আজিজ কাছিমি সাহাব তেখেতে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমন্ত্ৰিত হিচাপে কেইজন ব্যক্তি আমাৰ ইয়াত উপস্থিত থাকিব সেইসকল হ'ল হজৰত কাৰি ইমৰান হুছেইন সাহাব হাতিমুৰীয়া নিবাসী হয়। লগতে ডক্টৰ আসিফ মহম্মদ নাজাৰ আমাৰ স্থানীয় বিধায়ক লাহাৰীঘাট সমষ্টি। আৰু লগতে থাকিব আমাৰ এই অঞ্চলৰ আলিমে দিন হাফিজু কাৰি মাছুদ আলম সাহাব গৰৈমাৰী শিক্ষক মাদ্ৰাছাৰ। লগতে থাকিব জনাব মাছুদ ৰাইহান ছিদ্দিকী সাহাব বুঢ়াগাঁও বালিডুঙা। সেয়ে আমি ৰাইজক বিশেষভাৱে অনুৰোধ কৰিম যে অহাকালি আপোনালোকে আমাৰ মছজিদত উপস্থিত থাকি সভাৰ সৌন্দৰ্য বৰ্ধন কৰিব। লগতে জোহৰৰ পিছত 1 বজাৰ পৰা 3 বজালৈকে যিহেতু বানাত মাদ্ৰাছা হয়, আমাৰ অঞ্চলৰ সকলো মহিলাসকল যাতে ইয়াত আহে তেখেতসকলৰ বাবে সুন্দৰকৈ ইয়াত বয়ান কৰাৰ ব্যৱস্থা কৰা হৈছে। অহা 7/1/2025 অৰ্থাৎ অহাকালি আৰু মঙ্গলবাৰে আমাৰ ইয়াতে এক আজিমুছান খতমে বুখাৰী ও দিনী জলসাৰ আয়োজন কৰা হৈছে। উক্ত জলসাত বহুত দূৰ দূৰণিৰ পৰা আমাৰ ইছলামিক পণ্ডিতসকল উপস্থিত থাকিব। গতিকে আমাৰ ইছলাম দৰদী ভাইসকলক আমাৰ এই সভাখনত উপস্থিত থাকি ইছলামৰ গৌৰৱ বৃদ্ধি কৰাৰ কাৰণে অনুৰোধ জনাওঁ। আসসালামু আলাইকুম। অহাকালি পূব উৎকাটি বান্নাত মাদ্ৰাছাৰ প্ৰাংগণত এক বিশাল ধৰ্মসভা জলসাৰ আয়োজন কৰা হৈছে। উক্ত সভাত বক্তৃতা ৰাখিব সুদূৰ দেওবন্দৰ পৰা আহিব বক্তা, নগাঁৱৰ পৰা আহিব, হোজাইৰ পৰা আহিব আৰু আমাৰ স্থানীয় বক্তাসকলো থাকিব। গতিকে মই ওচৰ চুবুৰীয়া ৰাইজক মই অনুৰোধ জনাওঁ ইছলাম ধৰ্মৰ গৌৰৱ কঢ়িয়াবলৈ সকলো ৰাইজক অহাকালি এই জলসাত উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। রহমতুল্লাহি বারাকাতুহু। আমার অহাকালি যেটো জলসার আমার আয়োজন করা হয়েছে মূল উদ্দেশ্য হল 6জনী ছাত্রী এই বছর আমার দারুল হাদিস যেটো কোয়া হয় মৌলানা হয়েছে। 6জনী ছাত্রী এই উৎকাটি বানাত মাদ্ৰাছাৰ পৰা পাৰি গৈছে। তেওঁলোকক আমি বুৰকা দিম আৰু গাৰ্জেনবিলাক আহিব, গাৰ্জেনকো অলপ আদৰণি জনাম। সেইকাৰণে আমি সবকে অনুৰোধ কৰিম যাতে জলসাত আহি আমাৰ জলসাৰ যিটো সৌন্দৰ্যটো ৰাখি আছে। আমাৰ একেবাৰে পিছপৰা অঞ্চল য'ত এখন বান্নাত মাদ্ৰাছা মানে গঢ় লৈ উঠিছে, আমাৰ কাৰণে সৌভাগ্যৰ কথা। কিন্তু আমাৰ এইখন সমাজত আজিকালি ড্ৰাগছ, জুৱা, মদ আৰু বাল্য বিবাহৰ বহুত প্ৰভাৱ আছে। সেইকাৰণে দেওবন্দৰ পৰা, হোজাইৰ পৰা, গোৱালপাৰাৰ পৰা আমাৰ ইছলাম ধৰ্মৰ বহুতো পণ্ডিতসকল, ওলামাসকল আহিব। আহি আমাৰ এই সমাজখন
কেনেকৈ মানে সুদূৰাই আমাৰ ইছলামৰ শিক্ষিত কৰিব পাৰে, ইছলামৰ দিগে এইখিনি আলোচনা কৰিব। আৰু আমি সকলো কমিটিৰ হৈ মই সকলো